জামুগুৰি হাটত নিশা পথাৰৰ মাজত হাতৰ টৰ্চ লাইট লৈ দৌৰি দৌৰি আগবাঢ়িছে আৰক্ষীৰ দল। কিন্তু কিয় আৰক্ষীৰ লোকসকল এইদৰে পথাৰৰ মাজত দৌৰি দৌৰি বিচাৰিছে অবৈধ হাউজি খেলা জুৱাৰী। জামুগুৰি হাটৰ পানপুৰ চেঙেলিমৰা গাঁৱৰ দৃশ্য এয়া। সোমবাৰে নিশা জামুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাজিৰ আলী চৰকাৰৰ নেতৃত্বত এটি দলে গোপন খবৰৰ ভিত্তিত পানপুৰৰ এই অঞ্চলটিত উপস্থিত হৈ চলাইছিল অভিযান। আৰক্ষী যোৱা ৰুমান পাই অবৈধ হাউজি খেলত অংশগ্ৰহণ কৰা কেইবাগৰাকীও জুৱাৰীয়ে জোৰ বস্তু ততে পেলাই পলাই পত্ৰং দিয়ে। মুকলি পথাৰ পাই জুৱাৰীৰ দল আন্ধাৰৰ সুযোগ লৈ দৌৰি দৌৰি পলাই সাৰিবলৈ সক্ষম হয় যদিও আৰক্ষীৰ দলটিও খেদি খেদি এজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। অৱশ্যে বাকীসকল জুৱাৰী পলাই সাৰিবলৈ সক্ষম হয় যদিও আন এজন যুৱককো আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। ইয়াৰ উপৰিও অবৈধ হাউজি খেলৰ নম্বৰ সম্বলিত টিকটৰ কাগজসমূহ আৰক্ষীয়ে জব্দ কৰাৰ লগতে নগদ ধন সহিত এখন চাইকেল আৰু বাইকো জব্দ কৰে আৰক্ষীয়ে। মন কৰিবলগীয়া যে দীৰ্ঘদিন ধৰি এই ঠাইখনত অবৈধ হাউজি খেল চলি আছিল, যাৰ ফলত বহু দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোক সৰ্বশান্ত হ'বলগীয়া হৈ আহিছিল। উল্লেখ্য যে জামুগুৰি হাটত কেৱল হাউজি খেলেই নহয়, অবৈধ তীৰ খেলেও বহুতৰে সংসাৰ আৰু পৰিয়াললৈ ঘোৰ অমানিশা নমাই আনিছে। তীৰ খেলৰ বিৰুদ্ধেও আৰক্ষীক পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনায় স্থানীয় সচেতন মহলে। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।